তো হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল আৰমান ব্লগছ। দোস্ত আজি মই য'ত আছোঁ এইটো হৈছে তেজপুৰৰ এখন গাঁও, আৰু যিটো মই গাঁৱত মই আছোঁ এই গাঁওখনৰ নাম হৈছে জোৰ পুখুৰী, তেজপুৰৰ জোৰ পুখুৰী। আৰু ইয়াতে যে কেনেকুৱা মানুহ গড় আৰু কি কৰে মানুহে তাতে সকলোখিনি দেখোঁ আপোনালোকক। প্ৰথমে তোমালোক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত মানে এটা কথা কি মানে আমাৰ তাত মানে যেনেকৈ খেতি কৰোঁ, আপোনাৰ বেলেগ বেলেগ ধৰণৰ খেতি কৰোঁ, মৰাপাট খেতি, ধান খেতি, কিবা কিবি খেতি কৰোঁ। ইয়াত মানে এনেকুৱা হয় আপোনাৰ কি খেতি কৰে বেছিভাগ চাহ খেতি, মানে এনে সাধাৰণ খেতি কৰিলোঁ চাহ খেতি কৰে বেছিভাগ, ধান খেতি বুলি সেই কৰোঁ নহয়, আপোনাৰ চাহ খেতি কৰে বেছিভাগ। এইবিলাক গোটেই চাহপাতেই। আৰু মানুহৰ ঘৰৰ মাজ মজিয়াটো অলপ মাটি থাকিলে চাহপাতেই বেছিভাগ কৰে। এই মানে য'ত মই আছোঁ সেই গাঁৱত বেছিভাগ মানে চাহপাতেই কৰে। আৰু চাহপাতবিলাক মানে এনেকুৱা হয় আপোনাৰ যে সিহঁতৰ মানে প্ৰধান খেতি বুলি ধৰিব লাগিব। মানে আপোনাৰ য'তে মই চাইছোঁ যে চবকেইটা মানে চাহপাতেই এইবিলাক য'ত দেখাই আছে আপোনালোকে, এইবিলাক চাহপাতেই। আৰু এটা কথা কি হ'ল মানে আমাৰ তাত মানে আপোনাৰ গাঁৱলীয়া ৰাস্তাবিলাক কি হয় আপোনাৰ মানে এনে কেঁচা থাকে বা বঙা থাকে, কিন্তু এতিয়া তেজপুৰত মানে আপোনাৰ গাঁৱলীয়া ৰাস্তাবিলাকো মানে একেবাৰে সুন্দৰ, একেবাৰে চব মানে আপোনাৰ ধুনীয়াকৈ বনাই থৈছে। একেবাৰে চব অকণমানো আপোনালোকে বঙা নাপাব, বোকা নাপাব, আপোনালোকে এনেকৈ চব মানে প্লেইন আপোনাৰ ৰাস্তা চব ভালকৈ মানে বনাইছে। আৰু এইফালে আপোনাৰ তেজপুৰত মানে বহুত ধুনীয়া ঠাই অসমৰ ভিতৰত ক'বলগীয়া, অসমৰ ভিতৰত ক'ব লাগিব তেজপুৰত ধুনীয়া ঠাই। গাঁৱলীয়া মই য'ত আহিছোঁ তাতে মানে গাঁৱলীয়া ভিতৰত থাকে, কিন্তু ৰাস্তাকেইটা বেয়া চোৱা নাই, ভালেই চাইছোঁ, চবকেইটা ৰাস্তা ভালেই আছে। আৰু এইটো গাঁওখনৰ ৰাস্তাবিলাক চাওক কিমান, আৰু এইটো গাঁওখনৰ বহুত ধুনীয়া হয়। আৰু এই গাঁৱত মানে চাইছোঁ যে চবকেইটা মানে ৰাস্তা যিকেইটা আছে, ৰাস্তাৰ কিনাৰে ছাইড মানে যিকেইটা আছে চব পৰিষ্কাৰ। এটা আমাৰ ইয়াতেতো ৰাস্তাবিলাক ইমান বেয়াকৈ ৰাখিব আৰু ইমান খাপচা কৰি ৰাখিব, একেবাৰে ৰাস্তাতে আপোনাৰ গ'লে আপোনাৰ মানে অনুভৱ কৰিব পাৰিব খোজকাঢ়ি গ'লে যে কিহত আহিলোঁ। আৰু তেজপুৰত যদি আপোনাৰ গলি ঘূৰে, গাঁৱলীয়া ৰাস্তাৰে যদি ঘূৰে আপোনাৰ ইমান ধুনীয়াকৈ পাব। মানে এইবিলাকতো আপোনাৰ অসমীয়া মানুহ বেছি থাকে, আৰু বেলেগ জাতিৰ ধৰ্ম মানে বেলেগ জাতি থাকে যে সেইকাৰণে মানে ৰাস্তাকেইটা চাফ কৰি ৰাখে। কিন্তু ইয়াত বেছিভাগ আপোনাৰ মই ৰাস্তাত চাইছোঁ যে পূৰা পৰিষ্কাৰ কৰি ৰাখিছে। আৰু ৰাস্তা এইবিলাক চাওকচোন, ৰাস্তা আপোনালোকে চালে হয়তো ক'ব পাৰিব বা ৰাস্তাবিলাক ক'ব পাৰিব, কিন্তু ৰাস্তা বহুত মজা লাগে। আৰু ইয়াত আহিছোঁ মজা লাগি আছে, এজেগাত আপোনাৰ গৈ আছোঁ আৰু ইয়াতে চব যিকেইটা চালোঁ মানে চব ভাল লাগিছে। আৰু ইয়াতে ক'ব লাগিব যে খেতিৰ তুলনাতকৈ মানে মোক ভাল লাগিছে মানে চবকেইটা মানুহে এটা ঘৰটোৰ লগতো খেতি কৰে, চাহ খেতি কৰি দিয়ে। চাহপাত মানে বেছি ভাল পায় চাগে ইয়াতে হ'ব পাৰে, সেইকাৰণে চাহ খেতি কৰে। কিন্তু এইটো গাঁৱত মোৰ পুৰা ভাল লাগিছে। আৰু এইটো গাঁও ইমান ঠাণ্ডা আপোনাৰ, আমাৰ ইয়াতেতো মানুহতে চবকেইটা ৰাস্তাত ওলাব গৰম দিলে, তো ইয়াতে ৰাস্তাত নোলায়, চবে ঘৰতে থাকে মানুহ। বহুত ভাল লাগিছে, সকলো চব ঠিকে আছে।